সমাপ্তি ঘটিল আম্পায়াৰৰ পৰা জোতা দোকানীলৈ এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ। তেওঁ তৰ্জনী আঙুলি ওপৰলৈ উঠালেই খেলপথাৰ ত্যাগ কৰি পেভিলিয়নলৈ উঠিবলগীয়া হৈছিল বিশ্ববিখ্যাত বেটছমেনো। ক্ৰিকেটৰ ময়দানত সকলোৰে মাজত জনপ্ৰিয় আছিল তেওঁ। তেওঁৰ নাম আছাদ ৰৌফ। এগৰাকী জনপ্ৰিয় আম্পায়াৰ আছিল আছাদ ৰৌফ। বিতৰ্কতো সোমাই পৰিছিল তেওঁ। সেইগৰাকী আছাদ ৰৌফৰে ৬৬ বছৰ বয়সত দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আছাদ ৰৌফৰ। পাকিস্তানৰ আম্পায়াৰসকল অতীতৰ পৰা বাৰে বাৰে বিতৰ্কত জড়িত হৈ আহিছে। ৰৌফো ইয়াৰ ব্যতিক্ৰম নাছিল। IPLৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা আছাদ ৰৌফে ২০১৩ চনত IPLৰ মেচ ফিক্সিঙৰ বিতৰ্কত সোমাই পৰাৰ লগে লগে সমাপ্ত হয় আম্পায়াৰিং কেৰিয়াৰ। ২০১২ চনত মুম্বাইৰ এগৰাকী মডেলক বিবাহৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণৰ অভিযোগ উঠিছিল ৰৌফৰ বিৰুদ্ধে। ২০১৬ চনত ৫ বছৰৰ বাবে BCCIয়ে নিষিদ্ধ কৰিছিল আছাদ ৰৌফক। শেহতীয়াকৈ ৰৌফক লাহোৰৰ পাণ্ডা বজাৰত জোতা বিক্ৰী কৰি থকা দেখা গৈছিল। লগতে বিক্ৰী কৰিছিল পুৰণি কাপোৰ। ৰৌফৰ জোতা বিক্ৰী কৰি থকা ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ২০০০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আম্পায়াৰিং কেৰিয়াৰ আৰম্ভ কৰা আছাদ ৰৌফ পাকিস্তানৰ আছিল অন্যতম শ্ৰেষ্ঠ আম্পায়াৰ। আছাদ ৰৌফে পাকিস্তানৰ আম্পায়াৰৰ নিম্নমানৰ বিতৰ্ক মচি পেলাবলৈ সক্ষম হৈছিল। ৰৌফে ১৩ বছৰ আম্পায়াৰিং কেৰিয়াৰত সকলো ফৰ্মেটত সৰ্বমুঠ পৰিচালনা কৰিছে ৩১খন মেচ। ২০১৩ চনত IPLৰ জুৱাৰীসকলৰ পৰা ব্যয়বহুল উপহাৰ লৈ মেচ ফিক্সিং কৰিছিল আম্পায়াৰ ৰৌফে। তাৰ পাছতেই মুম্বাই আৰক্ষীয়ে তেওঁক কৰিছিল ব্লেকলিষ্টেড। তেওঁৰ নামত গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছিল যদিও গ্ৰেপ্তাৰ কৰা হোৱা নাছিল আছাদ ৰৌফক। বুধবাৰে নিশা লাহোৰৰ নিজ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিতৰ্কিত আম্পায়াৰগৰাকীৰ। ৰৌফৰ মৃত্যুৰ লগে লগে এটা বিতৰ্কিত অধ্যায়ৰ সমাপ্তি ঘটিল এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰো।